ভালপোৱাৰ নামত তুমি মোৰ হৃদয়খনত বাৰে বাৰে আঘাত সানিলা। বিশ্বাসৰ মন্দিৰ ভাঙি প্ৰতাৰণাৰ ধুমুহা তুলিলা। আৰে কি কৰা নাছিলোঁ তোমাৰ বাবে? এখন নিস্বাৰ্থ নিৰ্মল হৃদয় উজাৰি দিছিলোঁ তোমাক। আৰু তুমি মোক ঘূৰাই দিলা মৃত্যুতকৈও গভীৰ এখন বিষাক্ত সাম্ৰাজ্য। তুমি জানো অনুভৱ কৰিব পাৰা তোমাক নোপোৱাৰ যন্ত্ৰণা কিমান গভীৰ? বুজামেই বা কেনেকৈ বুজাম তোমাক নোপোৱাৰ যন্ত্ৰণাই কিদৰে হৃদয়খন টুকুৰা টুকুৰ হৈ যায় আৰু প্ৰতিটো নিশাই চকু পানীৰে তিয়াই থৈ উশাহবোৰ। নীৰৱতাই বুকুত এৰি যায় অসংখ্য অব্যক্ত আৰ্তনাদ, যিবোৰৰ কোনো ভাষা নাই। আছে কেৱল নীৰৱ যন্ত্ৰণা, আছে কেৱল দহনময় স্মৃতি। মই আজিও জীয়াই আছোঁ, কিন্তু তুমিহীনতাত জীৱন যেন জীৱন নেলাগে। তুমিনো কেনেকৈ অনুভৱ কৰিবা? কাৰণ তোমাৰ বাবে মই হয়তো এটা সাধাৰণ অনুভৱহীন গল্পহে আছিলোঁ। তুমি হয়তো ভাবিছা তুমি মোক আঘাত কৰিবা আৰু মই ভাঙি চুৰমাৰ হৈ যাম। মই ইমান দুৰ্বল নহওঁ। মই বিদ্ৰোহী। মই সেই আহত আত্মা যাৰ বুকুত আজিও হেজাৰ বজ্ৰপাতৰ গৰ্জন অনুৰণিত হয়। তুমি হয়তো নাজানা, মানুহৰ মৃত্যু কেৱল কফিনৰ আঁৰত নহয়। কেতিয়াবা মানুহৰ মৃত্যু হয় প্ৰিয়জনৰ অৱহেলাত, মিছা প্ৰতিশ্ৰুতিৰ বিষাক্ত দংশনত, অন্তহীন অপেক্ষাৰ ক্লান্ত প্ৰহৰত আৰু নিসংগ ৰাতিৰ দীৰ্ঘ নীৰৱতা। তুমি মোক ক্ষত বিক্ষত কৰা বাৰে বাৰে, তথাপিও মই তোমাক আঘাত নিদিওঁ, কাৰণ তোমাৰ দৰে স্বাৰ্থপৰ নহওঁ মই। তুমি গুচি গলা সুখৰ সন্ধানত, কিন্তু মই ৰৈ থাকিলোঁ অসংখ্য স্মৃতিৰ মায়াজালত আবদ্ধ হয়। এতিয়া বাৰু কোনো অভিযোগ নাই কোনো অভিমান, মাত্ৰ বুকুৰ নিবৃত কোণত এটা নীৰৱ বিষে প্ৰতিদিনে মোক খুন্দিয়াই যায়। কেনেকৈ বুজাম তোমাক কোৱা? এতিয়াও প্ৰতিটো উশাহে তোমাক বিচাৰে। এতিয়াও ভগ্ন সপোনবোৰে বিধ্বস্ত হৃদয়ত মাথো তোমাক বিচাৰে। মাথো তোমাক বিচাৰে।